এৱাৰ্ডটো ল'ব গৈছিলোঁ যদিও মোৰ মনটো একেবাৰে মনে মনে বেয়া হৈ আছিলে কাৰণ মোৰ মাক দেখিছে নহয় অৱস্থাটো আপোনালোকে সুধিছিলে কি হৈছে কি হোৱা নাই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব গম পাব নমস্কাৰ আজি হ'ল 11 ছেপ্টেম্বৰ আৰু ভিডিঅ'টো আহে নাহে কেতিয়া আহিব একো নাজানো মই সেইকাৰণে মই তাৰিখটো কৈ লৈছোঁ আজি মোক এটা অনুষ্ঠানত এটা এৱাৰ্ড দিব মাতিছে যদি যোৱা হয় ভিডিঅ'টো যাব আৰু নগলেও দিমেই মই কাৰণ এটা মই ষ্টৰি দিছিলোঁ তাতে মানে এইটো বহুতেই বেয়া পাইছে কাৰণ মই সবৰে কমেণ্ট ৰিপ্লাই কৰোঁ এইকেইদিন মই কাৰো কমেণ্ট ৰিপ্লাই কৰিব পৰা নাই সেই 9 তাৰিখৰ পৰা নহয় 8 তাৰিখৰ পৰা আমাৰ বেমাৰটো হৈছে সেই 8 তাৰিখৰ পৰা আজি 11 ছেপ্টেম্বৰ হ'ল মোবাইল চাব পৰা নাই মই তেনেকুৱাকৈ মই কাৰো ৰিপ্লাই কৰিব পৰা নাই তো মই ষ্টৰি দিছিলোঁ যে কিবা এটা হৈ আছে মই কাৰো ৰিপ্লাই কৰিব পৰা নাই মই এনেই সকলোৰে কমেণ্ট ৰিপ্লাই কৰোঁ লগতে হাৰ্টো দিওঁ তাৰপিছত সবে সুধিছে কি হৈছে সেইকাৰণে এনেও দিবই লাগিল হয় এই ভিডিঅ'টো তো মাক হস্পিটেলত এডমিট কৰোৱা হৈছে মাৰ কিবা এটা বেমাৰ হৈছে মা যেতিয়া নেকি মোৰ লগত এটা সেই ফাৰ্ষ্ট যে মোৰ এৱাৰ্ডটো মানে আমি যদি বেছি সুখী হওঁ নহয় আমাক এনেও ভগৱানে চাবই নোৱাৰে এনেও বহুত দুখ আমাৰ ৰিয়েল লাইফত সেইবিলাকতো মই আজিলৈকে দেখুৱাও নাই কোৱাও নাই কেতিয়াও প্ৰয়োজন নোহোৱালৈকে মই এইবিলাক নকওঁ তো ভগৱানে মানে এইখিনি আমি ইমান দিনৰ মূৰত এটা কিবা এটা মানে খুব আনন্দ পাইছিলোঁ এইখিনিতো মানে আমাক চাবই নোৱাৰিলে মানে দুখখিনি দিলে আৰু তো মা এতিয়া ঘৰতে হস্পিটেলত এডমিট হৈ আছে যোৱাকালি মানে এইকেইদিন হোৱাই নাই আমাৰ বেমাৰ হোৱাৰ পৰা মা সেই ওচৰতে কান্দি থাকে কিনো আৰু কেনেকেনো টোপনি যাম সেই হস্পিটেলত গ'লে মানে মাৰ ভালেই হয় আহি পিনে কিবা তেওঁলোকে বেজি চেজি দিয়ে তাৰপিছত আকৌ অহাৰ পিছত আকৌ পিছদিনাখন আকৌ বেমাৰটো হৈ থাকে তো এইকেইদিন মানে তেনেকুৱাকৈ হস্পিটেলত যোৱা অহা হৈ আছে সেই যোৱাকালি বেছি হৈ গ'ল মা মানে একদম চিঞৰি কান্দিব ধৰিলে তেনেকুৱাকৈ আমি টমটমতে মানে আমাৰ ইয়াৰে ওচৰৰ ডক্টৰতে আকৌ দেখাম বুলি পিনে ভাবিছিলোঁ কিন্তু উঠাৰ লগে লগে মানে শিৰডাল কিবা হৈ আছিলে নেকি কঁকালৰ সেই মানে আৰু চাগে কিবা বেলেগ হৈ গ'ল ইমান বেছিকৈ চিঞৰি কান্দিছে এইবিলাক মানে মোক ভিডিঅ' কৰা নহ'ল কেনেকৈ ভিডিঅ' কৰি বেলেগে কেনেকৈ পাৰে নাজানো ক'লে কিবা এটা হৈ থাকে আকৌ ভিডিঅ' বনাব পাৰে তো তেনেকুৱাকৈ মাক হস্পিটেলত এডমিট কৰোৱা হ'ল ওচৰৰ হস্পিটেল মংগলদৈ এখন প্ৰাইভেট কি হস্পিটেল মই এইবিলাক নাজানো কাকাক ফোন কৰিছোঁ যদিও ক'তো সেইবিলাক সুধি থাকিম একেবাৰে সুধিব ভাল নালাগে তো এইফালে সেইখনতে এডমিট কৰাইছে আৰু মাক ৰিলিজ দিয়া নাই আজি দিয়ে নিদিয়ে নাজানো মাহঁতে কৈছে কি আজি ৰিলিজ যদি দিয়ে তেতিয়া যাব পাৰিম অনুষ্ঠানটোত কিন্তু যাবি কাৰণ সবে মৰম দিয়াৰ কাৰণেহে এইখিনি হৈছে আমি যদি ইয়াতো থাকোঁ একো নহয় তই যাবি এৱাৰ্ডটো ল'বি আহিবি কিন্তু মই যাওঁ নাযাওঁ একো ঠিক নাই মাহঁতে যদি আহে যদি মাৰ যদি অৱস্থাটো ভাল তেতিয়াহে যাম যদি মাৰ মই মানে মা নোহোৱাকৈ মই নাথাকোৱে আজি যোৱাকালি ৰাতিটোৱে মোৰ মাত্ৰ ফাৰ্ষ্ট তেনেকুৱাকৈ থাকিছোঁ মা নোহোৱাকৈ 4:30 মানত এয়া মাহঁত আহি পালে আৰু আহি পোৱাৰ লগে লগে মই মায়ে অকণমান লৰচৰ কৰিব পাৰিছে নহয় নিজে তাকে দেখি মোৰ মনটো অকণমান ভাল লাগিছে কাৰণ এইকেইদিনত মায়ে একো কৰিব পৰা নাছিলে না পঢ়িব পাৰিছে না খোজ কাঢ়িব পাৰিছে শুয়ে আছিলে কান্দি আছিলে আৰু শুই আছিলে আজি এনেকুৱাকৈ দেখি ভাল লাগিছে ৰিপৰ্টত কি ওলাইছে মই এতিয়ালৈকে সোধা নাই হ'লেও মানুহজন অকণমান খোজ কাঢ়িব পৰা দেখি পিনে মানে মোৰ মনটো ভাল লাগিছে আৰু এইখিনি ঔষধ একোৱেই নহয় কাকা ইফালে আৰু ঢেৰ লৈ গৈছে ৰিপৰ্টটো বোলে আহি পাইছে কিন্তু মোৰ মানে সুধিবও সেইখিনি সাহস নাছিল এতিয়া দেখিছে অকণমান খোজ চোজো কাঢ়িব পৰা হৈছে গতিকে ইফালে মাহীহঁতক মাতি পঠাইছোঁ মাহীয়ে মাৰ লগত থাকি দিব পঢ়োতে মানে যোৱাকালি আমাৰ লগতে টোপনি ক্ষতি হ'ল যে তো আমাৰ লগতে ক'তনো টোপনি ক্ষতি কৰি থাকিলেই হ'ব সেইকাৰণে সেইফালে মাহীহঁতকে মাতি পঠাইছোঁ তাৰপিছত এতিয়া মই গা পা ধুই যাবৰ কাৰণে ওলাই দিওঁ এখন শাৰী সেই আগতে আনি থৈ দিয়া গৈছিল এইবিলাক ভেজালতে তাৰমানে মই ব্লাউজো চিলোৱা নহ'ল চাম আৰু যেনেকৈ তেনেকৈ পিন্ধি পিনে এতিয়া বৰষুণো দিব খুজি আছে একদম বতৰটো হ'লে ধৰেম ধৰুম কৰি আছে মা শুই আছে আৰু ময়ো ৰেডি হ'লোঁ মা ঠিকে আছেনে কেইটা চেলাইন দিছে 4টা চেলাইন মানে হামা খাই পিনে আহিছে কালিও এডমিট হৈয়ে থাকে
এতিয়া আমি যাম মহাৰ লগত আৰু মাহী মালৰ ঠিকতে দেই বাই বাই সেইফালে মহা আছে আহি গ'ল মাহীক মাক ৰখিবৰ কাৰণে দিছোঁ ন মাহী টমটমত উঠিলোঁ ইমান মানে আশাত মাতে আৰু যাবতো লাগিবই সেইকাৰণে ওলাই দিলোঁ মাও ক'লে যা বুলি কিনে মই ফোন কৰিছোঁ অকণমান দেৰি হ'ব বুলি কৈছোঁ আৰু মোক একদম ফটাফট মোৰ কামটো কৰিবৰ কাৰণে দিছোঁ কাৰণ মায়ে এইফালে থাকিব আৰু মই নাথাকিলে ভালো নালাগিব নহয় সেইকাৰণে কৈছোঁ কি কামটো সোনকালে কৰিব লাগিব মোৰ তেতিয়া যাব পাৰিম বুলি ইফালে মান্তি হ'ল তাৰপিছত আমি ওলাই দিব ঠিক আছে ব'লা আধা ঘণ্টামান পিছতে মোক মঞ্চত মাতিলে আৰু মুখত এটা মিছা হাঁহিলোঁ সেইদিনাখনে চাগে মই প্ৰথম এনেকৈ মঞ্চত উঠিছোঁ মাজে মাজে আকৌ আমাক মনতো পৰে তেনেকুৱাকৈ মনটো বেয়াও কৰোঁ আৰু মনত পৰে যে মই এখন মঞ্চত আছোঁ ইমান মানুহে ইয়াতে মোক কিবা এটা আশাত মাতিছে আৰু মোক এই এৱাৰ্ডটোৰ বাবে যোগ্য বুলি ভবা কাৰণে মিছ ফেচ অফ বডোলেণ্ডক বহুত বেছি ধন্যবাদ যাচিলোঁ আৰু সেইদিনাখন যিটো নেকি মোৰ ৰীল আছিলে সেইটোত মই দুখৰ মাজতে সুখ বুলি পিনে কিবাকিবি তলত মই কেপশ্যনত লিখি দিছিলোঁ আচলতে এইটোৱে কাৰণ আছিলে আগতে যেতিয়া বেলেগক ৰিল লাইফ আৰু ৰিয়েল লাইফ বেলেগ বুলি কোৱা শুনিছিলোঁ তেতিয়া মানে বুজিবই পৰা নাছিলোঁ কি ৰিল লাইফ আৰু ৰিয়েল লাইফ বেলেগ হৈ থাকিব পাৰে কাৰণ সিহঁতেতো ডেইলি লাইফষ্টাইলেই দেখুৱাই তেনেকুৱাকৈ ভাবিছিলোঁ কিন্তু নাই তেনেকুৱা একেবাৰে নাই সঁচাকৈ ৰিল লাইফ আৰু ৰিয়েল লাইফ বেলেগ আৰু মোক আজি দিয়া এৱাৰ্ডটো হ'ল কণ্টেণ্ট ক্ৰিয়েটৰ এৱাৰ্ড বহুত দিনৰ মই পিন্ধিছোঁ যে এইফালে ইমান বিহু উঠিছে নহয় আজি চাগে প্ৰথমটো ভিডিঅ' দেখিছে মানে ইউটিউবত আপোনালোকে দেখাৰ পৰা মা নোহোৱা ভালে ভালে কিন্তু মই এসপ্তাহৰ পিছতহে আকৌ ভিডিঅ'টো বনাই আছোঁ কাৰণ সেইদিনাখন আহি পিনে আকৌ মাৰ জ্বৰ হ'ল বহুত বেছি সেইবিলাকো মাটো খোজকাঢ়িব নোৱাৰেই সেইদিনাখনলৈকে তাৰপিছত খোৱা লোৱা সেইবিলাকো মানে যোগাৰ কৰিব লগা হ'ল তেনেকুৱা ভিডিঅ'টো বনাই থাকিব নোৱাৰিলোঁ সোনকালে আহি পাইছোঁ 9টা নহয় 10টামান বজাত আহি পাইছোঁ তাৰ আগতে আহি পালোঁ হয় কিন্তু বৰষুণ দিয়াৰ কাৰণে তাৰমানে মই আহিব নোৱাৰিলোঁ অকণমান দেৰি হ'ল আৰু এইকেইদিন অকণমানো সময় পোৱা নাই গাঁৱৰ মানুহসকলো মানে বেছিভাগে খবৰ ল'বৰ কাৰণে আহিছে তাৰ কাৰণে বহুত বেছি ধন্যবাদ ইমান ধুনীয়াকৈ আপোনালোকেও খবৰ ল'ব আহিছে মানে কি ক'ম আৰু সময়টো অকণমানো পোৱা নাই দোকানত আহোঁ এই ভাতৰ যোগাৰ কৰোঁ এই মাৰ বেমাৰৰ কাৰণে ঔষধ পাতি যোগাৰ কৰোঁ তেনেকুৱা এতিয়া অকণমান ভাল পাইছে আজি এসপ্তাহ হ'ল অকণমান খোজকাঢ়িব পৰা হৈছে অকণমান বহিব পৰা হৈছে মানে ভালকৈ ভাল হোৱা নাই একেবাৰে দুৰ্বল হৈ আছে মাত কথা অকণমান দিব পৰা হৈছে এতিয়া সেইখিনিয়ে মানে সুখ আৰু আমাৰ এতিয়া বৰ্তমান নেক্সট কেতিয়া ভিডিঅ' আহিব মই এইবিলাক একেবাৰে নাজানো এইখিনি কৰি থৈ দিলোঁ আৰু কিবাকৈ এইখিনিতে মই মানুহ নাছিলে অহা নাই তো কিবাকৈ মই মিলাই পিনে থৈ দিলোঁ সেয়াই আশীৰ্বাদ কৰিব সোনকালে যাতে মা সুস্থ হৈ উঠে।